এইবাৰ বিকলাংগ ৰোগীয়া মহিলা বাদ পৰিল অৰুণোদয় আঁচনিৰ পৰা। এই ঘটনা বঙাইগাঁৱৰ সৃজন কাম উন্নয়ন খণ্ডৰ অন্তৰ্গত পূবৰ নাম্বাৰপাৰা চকলা গাঁও পঞ্চায়ত তথা কুকিলা গাঁও পঞ্চায়তৰ কুকিলাৰ উত্তৰ পাৰাত এই ঘটনা সংঘটিত হৈছে আৰু মহিলাসকলে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰায় অৰ্ধ শতাধিক মহিলাই পথ অৱৰোধ কৰি বিভিন্ন শ্লোগান দিছে। বিধৱা ভিক্ষাৰী বিকলাংগ ৰোগীয়া মহিলাসকলৰ নাম কৰ্তন কৰাত বাছনি কমিটিৰ বিৰুদ্ধে ওলাই আহিছে এইসকল মহিলা। বাছনি কমিটিৰ 4জন সদস্যই মোটা অংকৰ উৎকোচ লৈ ধনী কম বয়সীয়া মহিলা আৰু বাছনি কমিটিৰ পৰিয়ালৰ নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগ উত্থাপিত কৰিছে। অসহায় মহিলাসকলৰ নাম অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে কমিটিয়ে কৰিছে এই কাণ্ড। ধন্যবাদ জনাইছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত এটা অনুৰোধ, সিহঁতে যে এটা আঁচনি কৰি দিছিল, যে দুখীয়া দৰিদ্ৰতা মানুহৰ কাৰণে যে আঁচনি কৰি দিছিল, যে সিহঁতৰ সুবিধাটোৰ কাৰণেও সিহঁতক মই ধন্যবাদ জনাইছোঁ। সেই সুবিধাটো পাই এই ইমান দৰিদ্ৰতা মানুহে যে জীয়াই থকাই আছিল, সেই আঁচনিটো একেদিনমান আগত যে 4জন কমিটি বনাই দিছিল, সেই কমিটিবিলাকে সেইটোক কাটি, এই দুখীয়া মানুহক কাটি সিহঁতৰ নিজস্ব মানুহক নামটো ভৰাই দিছে আৰু পইচা সিহঁতৰ মানুহ যেতিয়া ভৰাণ শেষ হৈছে তাৰপিছতে বাহিৰা মানুহৰ কাছত পইচা নি 2-3 হাজাৰ টকাকৈ লৈ সিহঁতক মানুহক ভৰাই দিছে। এই যে এই দুখীয়া মানুহক যে ইমান এটা আঁচনি দি সুবিধা কৰিছিল, সিহঁতে জীয়াই থকাৰ কাৰণে যে এটা দিছিল, সিহঁতে যে ইমান। আৰু এটা কথা কওঁ যে মই ভিডিঅ' ছাৰক কওঁ যে আপোনাৰ তাতে মই 2 দিন গৈছিলোঁ। আমাৰ মুছলমান মানুহে ৰোজা থাকি তাতেও গৈছিল। সিহঁতে যে সন্ধিয়াত যে ইফতাৰ কৰিব তাৰ পইচাও তাৰ নাই, কি খাব সেইটোও নাই, তথাপিও তাত গৈছিল। সিহঁতে কৰ্জ ধাৰ কৰি পইচাখিনি লৈ তাৰ পাছত কিবা ক'ব বুলি তাতে গৈছিল। আমি ভিডিঅ' ছাৰক এটা অনুৰোধ কৰি যে মোৰ এই মানুহখিনিক পুৰণা মানুহখিনি জানি তাৰ নামত যে পুৰণা মানুহক জানি তাতে ভৰাই দি অন্তৰ্ভুক্তি কৰে, যে তাক জীয়াই থকাৰ যেনে এটা সুবিধা দিয়ে। এইটো মই ভিডিঅ' ছাৰক এটা অনুৰোধ কৰিলোঁ আৰু ভিডিঅ' ছাৰক ক'লোঁ যে এই দুখীয়া মানুহবিলাক আপুনি চাওক আৰু ৰাইজে চাওক এইবিলাক মানুহৰ কথাটো যুক্ত হৈছে নে নহৈছে। আৰু আমাৰ কমিটিৰ মানুহ হ'ল ৰকিবুল হুচাইন, ৰাশেদ আলী আৰু ফখৰুদ্দিন, আৰু এটা আছে মহিলা মানুহ আছে ৰচনা সুলতানা খাতুন। সিহঁতৰ ইমান যোগ অলপ কম আছে, সিহঁতৰ যোগটো মই ইমান দিয়া নাই আৰু 3টাই একেবাৰে অযোগ্য কাম কৰিছে। 4জনে মিলি নামবিলাক কাটি দিছে। 4জনে তাৰমানে যে মহিলাটোত ইমান দুখ নহয়, অলপ কম আছে দুখ, সিহঁতে অলপ লিগেলি কৰিছে। বাকী 3জনে নামবিলাক কি যে কৰিছে, সিহঁতক যে কি কৰিব লাগে সেইটো মই কি ক'ম আৰু। উচিত বিচাৰ লাগে সিহঁতক, মোক উচিত বিচাৰ লাগে। আৰু ভিডিঅ' ছাৰক মই বাৰে অনুৰোধ কৰি কওঁ যে এই মানুহবিলাকক আপুনি এইটো চাব, দেখিব যে ইহঁতক কাটাটো যুক্ত হৈছে নে নহৈছে। সিহঁতে ৰোজা থাকি আপোনাৰ তাতে 2 দিন গৈছে, সিহঁতৰ ভাড়া নাই, ইফতাৰৰ কাৰণে যে সিহঁতে খাব সেইখিনি পইচা নাই, তথাপিও আপোনাৰ তাতে গৈছে, আপোনাক লগ কৰা নাই, আপোনাৰ অফিচত পোৱা নাই, তথাপি তাত গৈছে সিহঁতে। আপোনাৰ ওচৰত গৈছে যে আপুনি যেনে তাতে এটা সুবিধা কৰি দিয়ে আৰু আমাৰ কমিটিক জানি এটা চূড়ান্ত কিবা বিচাৰ দিয়ে। আৰু আমি অফিচিয়েলক সকলোটা মানুহক আগৰপৰত যদি কিবা এটা কমিটি আমাৰ গ্ৰামত বনাই দিয়ে, ভাবে চিন্তা কৰি যেনে বনাই দিয়ে যে এই খাৰাপ মানুহক যেনে কমিটিত নাৰাখে, এইটো মই অনুৰোধ কৰিছোঁ। মানিকপুৰৰ পৰা মনছেৰ আলীৰ ৰিপৰ্ট, এনি ভাৰত 24।